সমস্ত ইতিমধ্যে আমাৰ বিধায়ক বাঞ্জনা ছয়দিনীয়া কাৰ্যসূচীৰে ৰহাৰ যি মঠৰবুৰী মঠৰ থানত আয়োজন হোৱা শ্ৰী শ্ৰীকৃষ্ণ দৌল মহোৎসৱৰ আজি দ্বিতীয়টো দিন আৰু দ্বিতীয়টো দিনত দেখিবলৈ পোৱা গৈছে যে পুৱাৰ ভাগত আচলতে 122 সংখ্যক শ্ৰীকৃষ্ণ দৌল মহোৎসৱ উপলক্ষে 122খন পতাকা আচলতে বা ধৰ্মধ্বজ আচলতে 122 গৰাকী বিশিষ্ট ব্যক্তিৰ দ্বাৰা আচলতে উন্মোচন কৰা হ'ল আৰু বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে যি ভাগৱত আৰু সাংস্কৃতিক শোভাযাত্ৰা সেই শোভাযাত্ৰা উলিওৱা দেখিবলৈ পোৱা গৈছে আৰু শোভাযাত্ৰা শুভাৰম্ভণি কৰিছে ৰহা সমষ্টিৰ বিধায়ক আচলতে শশীকান্ত দাসে আৰু বৰ্তমান সময়ত ভিডিঅ' জাৰ্নেলিষ্ট নয়নক মই সামগ্ৰিক পৰিৱেশ দেখাবলৈ আহ্বান জনাইছোঁ। আচলতে এয়া আচলতে যি সাংস্কৃতিক শোভাযাত্ৰা বা ভাগৱত শোভাযাত্ৰা যি পৰিৱেশ আৰু বৰ্তমান এইদৰে ভাগৱত আগত লৈ আচলতে এইদৰে যি মঠৰ থানৰ আচলতে যি শ্ৰীকৃষ্ণ দৌল মহোৎসৱ সেই দৌল মহোৎসৱৰ আচলতে সকলো ৰাইজে আচলতে এইদৰে সাংস্কৃতিক শোভাযাত্ৰা বা ভাগৱত শোভাযাত্ৰা আৰু সাংস্কৃতিক শোভাযাত্ৰা কৰা পৰিলক্ষিত হৈছে। পৰিৱেশ দেখুৱাইছোঁ সকলো লোক ওলাই আহিছে, প্ৰায় 5 শতাধিক লোক ওলাই আহিছে আৰু সকলোৱে আচলতে এইদৰে যি ভাগৱত আৰু সাংস্কৃতিক শোভাযাত্ৰা সেই ভাগৱত আৰু সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে। ভক্তি ৰসেৰে আচলতে ইতিমধ্যে ভক্তি ৰসেৰে মুখৰিত হৈছে এই যি মঠৰ থান আচলতে 13 মাৰ্চৰ পৰা 18 মাৰ্চলৈ আচলতে 6 দিনীয়া যি কাৰ্যসূচী 6 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰিছে 122 সংখ্যক দৌল মহোৎসৱ। এই আচলতে যি মঠৰ থান সেই মঠৰ থানে 122 সংখ্যক দৌল মহোৎসৱৰ উদযাপনত এইবাৰ ভৰি দিছে আৰু দেখিবলৈ পোৱা গৈছে যে এইদৰে যি ভাগৱত আৰু সাংস্কৃতিক শোভাযাত্ৰা সেই শোভাযাত্ৰা উলিওৱা পৰিলক্ষিত হৈছে। বিধায়কগৰাকীয়ে শোভাযাত্ৰা শুভাৰম্ভ কৰিছে, আমি তেওঁৰ সৈতে কথা পাতিব চেষ্টা কৰিম। এক গধূলি মুদলি পৰিৱেশ আধ্যাত্মিক ৰসেৰে আচলতে মুখৰিত ভাগৱতৰ সাংস্কৃতিক শোভাযাত্ৰা উলিয়াইছে, শুভাৰম্ভণি আপুনি কৰিছে। অত্যন্ত অভিভূত হৈছোঁ। আজি পবিত্ৰ দৌল উৎসৱৰ লগত সংগতি ৰাখি মঠবৰী সাৰ্বজনীন দৌল উৎসৱ সমিতিয়ে যি আজি আধ্যাত্মিক আৰু ভক্তি ৰসৰ এক পৰিৱেশ সৃষ্টি কৰি আজি ইয়াতে দৌল উৎসৱ পালন কৰিছে। আজি এই দ্বিতীয় বৈকুণ্ঠপুৰী পৰিৱেশত আহি ভক্তি ৰসৰ আধ্যাত্মিক পৰিৱেশত আহি অভিভূত হৈছোঁ আৰু আগন্তুক সময়ত আজি বৃহত্তৰ অঞ্চলটোৰ যি ভক্তি মাৰ্গৰ যি ইয়াতে আজি পৰিৱেশ সৃষ্টি হৈছে, ইয়ে আমাৰ আগন্তুক সমাজখনক আমাৰ জাতিটোক আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত এক আধ্যাত্মিক ধ্যান ধাৰণা চিন্তা চেতনাৰ এক কাঠামো হিচাপে পৰিগণিত হ'ব। নিশ্চয়কৈ সম্পাদকগৰাকী আছে, আমি সম্পাদকগৰাকীৰ কাষলৈ যাম। আচলতে 11-12 শতিকাতে স্থাপন হোৱা এই মঠৰ থানৰ ঐতিহ্য বহুত আছে আৰু প্ৰত্যেক বছৰৰ সমান্তৰালভাৱে এই বছৰো আচলতে বৰ্ণাঢ্য কাৰ্যসূচীৰে শ্ৰী শ্ৰীকৃষ্ণ দৌল মহোৎসৱ উদযাপনৰ বাবে হয় আমাৰ এই থানৰ মহাত্ম্যৰ কথা কৈ মই শেষ কৰিব নোৱাৰিম আৰু সেই সম্পৰ্কে আমি গ্ৰন্থ প্ৰণয়ন কৰিছোঁ, তাতে আমি বিশদভাৱে বৰ্ণনা কৰিছোঁ। আৰু এইবাৰ 122 সংখ্যক হিচাপে আমি যে লৈছোঁ, 122 সংখ্যক হিচাপে ল'লেও ইয়াত বহুত দিনৰ পৰা বহু বছৰৰ পৰা এই উৎসৱ ভাগ অনুষ্ঠিত হৈ আছে। আমি তথ্য যিমানলৈকে পাইছোঁ তথ্য সূচাৰে আমি 122 বছৰ নিৰ্ধাৰণ কৰি আমি এইবাৰ উলহ মালহেৰে এই দৌল উৎসৱ ভাগ আমি উদযাপন কৰিবলৈ গৈছোঁ। আমি আশা ৰাখিছোঁ ভক্তপ্ৰাণ ৰাইজে আহি আমাৰ অনুষ্ঠান ভাগ সাফল্যমণ্ডিত কৰি তুলিব আৰু এই বৈকুণ্ঠ ধামত এবাৰ যি আহি উপস্থিত হয় তেখেতে নিজে উপলব্ধি কৰিব পাৰিব, তেখেতৰ নিজৰ এটা মানে অনুভূতি আহিব যে এই থানৰ আচলতে গৰিমা বা কি। নিশ্চয়কৈ আচলতে মই সমগ্ৰ পৰিৱেশটি দেখাবলৈ আহ্বান জনাম। এয়া যি ৰহাৰ মঠৰবুৰী থানৰ পৰিৱেশ আৰু পুনৰ উল্লেখ কৰিম 13 মাৰ্চৰ পৰা 18 মাৰ্চলৈ 6 দিনীয়া যি বৰ্ণাঢ্য কাৰ্যসূচী, এই বৰ্ণাঢ্য কাৰ্যসূচীৰে আচলতে আয়োজন কৰিছে শ্ৰী শ্ৰীকৃষ্ণ দৌল মহোৎসৱটি। আৰু আজি দ্বিতীয়টো দিন আৰু দ্বিতীয়টো দিনত আচলতে এইদৰে দেখিবলৈ পোৱা গৈছে যি ভাগৱত আৰু সাংস্কৃতিক শোভাযাত্ৰা, সেই শোভাযাত্ৰা আচলতে ইতিমধ্যে উলিওৱা হৈছে আৰু এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাসে।